তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। এইটো হ'ল মোৰ ফাৰ্ষ্ট ব্লগ। তো গাইজ, এতিয়া আমি গণেশ পূজাৰ পাৰ্মিশ্যনৰ কাৰণে অভয়পুৰী গৈ আছোঁ। তো চাই থাকক। গণপতি বাপ্পা মৌৰ্যা। ਇਹਨੂੰ 21 ਵਾਰੀ ਜ਼ੋਰ ਲਾ ਲੈ ਛੱਤੀਆਂ ਐਨ ਇੱਕੋ ਨਾਰਦਾ ਮੈਂ 10 ਵਾਰੀ ਬਾਰਦਾ। তো গাইজ, মানে গৰমৰ কাৰণে ৰখিব লগা হ'ল। মানে ইমান গৰম দিছে, মানে সেনেকৈ বাইক চলাব নোৱাৰি। তো ৰখি কিনে পানী খালোঁ। এতিয়া আৰু ষ্টাৰ্ট হ'ব। মানে য'ত গৈ আছোঁ অভয়পুৰী। তো অভয়পুৰীলৈ আৰু এবাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। চাই থাকক, আগত যাই আছোঁ। আমি SDO অফিচলৈকে যাব লাগিব পাৰ্মিশ্যনৰ কাৰণে। মানে গণেশ পূজাৰ 3 দিন এটা কাৰ্যসূচী আছে কচুজলত, তাকে আৰু। তো গাইজ, আমাৰ অফিচৰ কামখিনি কৰি আমি এতিয়া ঘৰলৈ ৰিটাৰ্ণ যাই আছোঁ। তো ৰেলগেট পৰিলে। তো ৰেলগেটত এইবিলাক স্কুল ষ্টুডেণ্ট সিহঁতৰ উৎপাত চাব গাইজ, তেনেকুৱা একদম ভৰি উঠাই দিয়ে মুখলৈকে। এই আৰু স্কুল লাইফৰ এটা মানে এনজয়টো বেলেগ, আৰু সেইটো থাকিয়ে যাব। আমাৰো মনত পৰে এতিয়াও, আমি যেতিয়া 8, 9, 10ত পঢ়িছিলোঁ, সেইটো এনজয়মেণ্ট আৰু বেলেগ আছিলে। এতিয়া ৰেলগেট উঠালে, এতিয়া আমি আগবাঢ়োঁ যাত্ৰালৈ, মানে ঘৰলৈ আৰু। তো আমি যেতিয়া অফিচত গ'লোঁ, তাতে যাই কিনে ফৰ্ম এখন দিলে, ফৰ্মখন ফিল আপ কৰিলোঁ, এপ্লিকেশ্যন এখন লিখি কিনে আমি তাৰে অফিচত জমা দি আহিলোঁ। এতিয়া আমাক পাৰ্মিশ্যনখন আমাৰ ওচৰৰ থানাত আহি যাব। তো তাৰে পৰা লৈ কিনে আমি কামখিনি কৰিব পাৰিম আৰু। বাকী চাব পাৰিছে, এতিয়া আমি মেইন ৰোড পামহি। এইটো আছিলে অভয়পুৰীৰ যোৱা এটা শ্বৰ্টকাট। এতিয়া আমি বঙাইগাঁৱৰ পৰা আপোনাৰ যোনটো গোৱালপাৰা ৰোড, এইটো ৰোডত পাই গ'লোঁ। এইটো মেইন হাইৱে হয় এইটো। এতিয়া আমি লাহে লাহে এনেকৈ যাই থাকিম। তাৰপিছত আমি নয়াগাঁও পোৱাৰ অলপ আগতে আমি এটা বাইপাছ পাম। নিউ ৰোড হয় এইটো, সেইটো দেখিব পাৰিব আপোনালোকে। তো এতিয়া এনজয় কৰক ৰোডৰ মজা লওক উইথ ছং। ਟਾਈਮ ਲੱਗੂ ਮਿਟਣੇ ਨੂੰ ਸਾਨੂੰ ਥੱਲੇ ਸਿੱਟਣੇ ਨੂੰ 21 ਵਾਰੀ ਜ਼ੋਰ ਲਾ ਲੈ ਛੱਤੀਆਂ ਐਨ ਇੱਕੋ ਨਾਰਦਾ ਮੈਂ 10 ਵਾਰੀ ਬਾਰਦਾ ਮੈਂ ਉਹਦੇ ਉੱਤੋਂ 100 ਦੀਆਂ ਗੱਥੀਆਂ ਟਾਈਮ ਲੱਗੂ ਮਿਟਣੇ ਨੂੰ ਸਾਨੂੰ ਥੱਲੇ ਸਿੱਟਣੇ ਨੂੰ 21 ਵਾਰੀ। তো গাইজ, আমি এতিয়া লাহে লাহে গৈ আছোঁ। এইটো চাব পাৰিছে মেইন ৰোডৰ কাষতে ধান। এইটো ৱেডাৰটোও ভাল, অকণমান গৰমটো বেছি আছে, বাট ৱেডাৰটো ভাল, ক্লিয়াৰ ৱেডাৰ আছে। কেমেৰা কোৱালিটি ইমান এটা ভাল নহয়, সেইটো কাৰণে আপোনাৰ মেঘবিলাকৰ মানে বিউটিটো। তো গাইজ, মই ভিডিঅ'ৰ মাজতে কৈছিলোঁ যে আমি এটা নয়াগড়ৰ পৰা বাইপাছ পাম। নিউ ৰোড হয় এইখন, নিউ ৰোড। বেছি দিন হোৱা নাই এইটো বনোৱা, আৰু এইটো ৰোড কমপ্লিটো হোৱা নাই। যোগীঘোপা যাই কিনে শেষ পাইছে, তাৰ পৰা এখন ব্ৰিজ বনাব, তাৰপিছতে এইখন ৰোডখন কমপ্লিট ৰোড বুলি কোৱা হ'ব। বাট আমি য'লৈকে যাই আছোঁ তাৰলৈকে ৰোডখন আছে। তো সেইটো কাৰণে আমি যাই আছোঁ, আমাৰ কামত দিব ৰোডখন। তো যাই আছোঁ, চাই থাকক। তো গাইজ, আমি মেইন ৰোডৰ পৰা ভিতৰত সোমাইছিলোঁ। আমাৰ গাঁৱলীয়া ৰোড এইটো চাব পাৰিছে, এইখন ঝৰ্ণা হয়। তো মেইন ৰোডৰ পৰা ভিতৰত আহি আমি আৰু এটা মিনি হাইৱে পাইছিলোঁ। হাইৱে বুলি নহয়, মিনি ৰোড এটা পাইছিলোঁ এনেকুৱা সৰু। তো সেইখিনিত আমি আপ টু 7-8 কিলোমিটাৰ ভিডিঅ' বনোৱা নাই সেনেকৈ।